মানুহে মৃত্যু বিচাৰিও মৃত্যু নোপোৱা অৱস্থা পৃথিৱীত কেতিয়া হ'ব আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা আমি মাথো বিপদ দেখা পাওঁ আমি মাথো বিপদ দেখা পাওঁ অতি ভবিষ্যৎ যে প্রভু বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ মিনতি করিছো দিয়া আলোকরে আকৰুৱা প্রভু আমার শেষে দয়াময় প্রভু যাতনা করানিকে আমি মাথো বিপদ দেখা পাওঁ আমি মাথো বিপদ দেখা পাওঁ অতীত ভবিষ্যৎ যে প্রভু বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু নিরুপায় আমি পোকার গীত গাই আমি মাথো বিপদ দেখা পাওঁ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা
শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ। প্ৰভু যীশুৱে এটা এটাকৈ চাপবোৰ খুলিলে এটা এটাকৈ দৃশ্যবোৰ মুকলি হোৱা আমি দেখিবলৈ পাওঁ। 8 নম্বৰ অধ্যায়ত 7 নম্বৰ চাপটো মুকলি কৰা হয়, য'ত 7টা শিঙা বজোৱা 7জন স্বৰ্গদূতৰ কথা কোৱা হৈছে। ইয়াৰে 4টা শিঙাৰ বিষয়ে আমি পালো। প্ৰথম স্বৰ্গদূতজনে শিঙা বজোৱাত শিলাবৃষ্টি, জুই আৰু তেজ মিহলি হৈ পৃথিৱীত পৰিল। পৃথিৱীৰ 1/3 জ্বলি গ'ল। গছ-গছনিবোৰৰ 1/3 জ্বলি গ'ল আৰু সকলো সেউজীয়া ঘাঁহ জ্বলি গ'ল। দ্বিতীয় স্বৰ্গদূতে শিঙা বজালে আৰু জ্বলি থকা ডাঙৰ পৰ্বত এটা সাগৰত পৰিল আৰু সাগৰৰ 1/3 তেজ হ'ল আৰু সাগৰত থকা প্ৰাণীবোৰৰ 1/3 মৃত্যু হ'ল আৰু 1/3 জাহাজ ধ্বংস হ'ল। তৃতীয় দূতে শিঙা বজোৱাত আকাশৰ পৰা জ্বলি থকা এটা তৰা পৰিল আৰু 1/3 নদী আৰু পানীৰ নিজৰা নষ্ট হৈ তিতা হোৱাৰ কাৰণে বহু লোকৰ মৃত্যু হ'ল। চতুৰ্থ স্বৰ্গদূতজনে শিঙা বজালে আৰু সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰৰ 1/3 আঘাত হ'ল। তেতিয়া সেইবোৰৰ 1/3 আঘাত হ'ল, তেতিয়া সেইবোৰৰ 1/3 আন্ধাৰ হ'ল। সেয়েহে 1/3 দিন আৰু ৰাতিও প্ৰভাৱিত হ'ল। সৃষ্টিৰ আন এটা পৰ্যায় যাৰ ওপৰত এই পৃথিৱীত থকা মানৱ জাতি পোহৰ আৰু জীৱনৰ বাবে নিৰ্ভৰশীল, সেয়া প্ৰভাৱিত হ'ল। শেষৰ 3টা শিঙা প্ৰথম 4টাৰ পৰা পৃথক কৰি দেখুওৱা হৈছে, কাৰণ শেষৰ শিঙা 3টা সন্তাপৰ শিঙা। মাছ আকাশত উৰি যোৱা চৰাই এটিয়ে ডাঙৰ মাতেৰে পৃথিৱীত বাস কৰা লোকসকলৰ বাবে অতি দুখৰ সময় ঘোষণা কৰা আমি দেখিলোঁ। এতিয়া আমি এনে এটা অংশলৈ আহিছো যিটো অদ্ভুত আৰু কঠোৰ। এই 9 নম্বৰ অধ্যায়টো পঢ়িলে ই মনটোক বিমূৰত পেলায়। কিন্তু ইয়াত উল্লেখ কৰা কথাবোৰে আমাক ভয় খুৱাব নালাগে যদিহে আপুনি ঈশ্বৰৰ সন্তান। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? যদি শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ 8 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আপুনি অনুষ্ঠানটো শুনিছিল নে বাৰু? আজিৰ অনুষ্ঠানত আমি 9 নম্বৰ অধ্যায়ৰ আলোচনা আৰম্ভ কৰিম। আমি ইতিমধ্যে 8 নম্বৰ অধ্যায়ত পালোঁ যে প্ৰভু যীশুৱে 7টা চাপ থকা পুথিৰ নুৰাখনৰ 7 নম্বৰ চাপটো খোলাৰ পাছত 7টা তুৰি হাতত লোৱা স্বৰ্গদূত কেইজনে এটা এটাকৈ তুৰি বজাবলৈ ধৰিলে আৰু ইতিমধ্যে 4টা তুৰি বজোৱাৰ কথা আমি পঢ়িবলৈ পালোঁ। এই তুৰিধ্বনিত পৃথিৱীত কি ধৰণৰ ঘটনা ঘটিব সেই বিষয়ে আমি আলোচনা কৰিলোঁ। সেই সকলোবোৰ ঘটনা এতিয়াও ঘটা নাই, ভৱিষ্যতে ঘটিব। প্ৰথমতে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ, আৰু তাৰ পাছতহে পৃথিৱীত এই মহাক্লেশৰ সূত্ৰপাত ঘটিব। 4 নম্বৰ তুৰিটো বজোৱাৰ পাছতেই ঘোষণা কৰা আমি পালোঁ যে পৃথিৱীত চূড়ান্ত ৰূপত দুখ ক্লেশ হ'ব আৰু সেই সময়ত পৃথিৱীত থকা লোকৰ বাবে দুখে কোলাই পাচিয়ে নধৰা যেন হ'ব। 7টা তুৰিধ্বনিৰ পাছৰ 3টা তুৰিধ্বনিৰ কথা প্ৰথম 4টাৰ পৰা বেলেগে দেখুওৱা হৈছে এই 9 নম্বৰ অধ্যায়ৰ পৰা। এই পাছৰ তুৰিধ্বনি কেইটা হ'ব দুখ ক্লেশৰ তুৰিধ্বনি। এতিয়া আমি এনেকুৱা এটা অংশত প্ৰৱেশ কৰিব ধৰিছোঁ যিটো অতি আচৰিত ধৰণৰ চমকপ্ৰদ কথাৰে ভৰা। আমাৰ মনত নানা ধৰণৰ প্ৰশ্ন জগাই তোলা কথা। বহুতো লোকে বেলেগ বেলেগ ধৰণৰ ব্যাখ্যা আগবঢ়াব খোজে, কিন্তু আমি প্ৰথমতেই এই কথা মনত পেলাই ল'ব লাগে যে ঈশ্বৰৰ বাক্যত লিখা এই কথাবোৰে আমাক আচলতে ভয় খুৱাব নালাগে। যদিহে আমি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি ঈশ্বৰৰ সন্তান হৈছোঁ, তেন্তে আমি এই ঘটনাবোৰৰ সন্মুখীন হ'ব লগা নহয়। পৃথিৱীলৈ আহিব লগা এই ভয়ংকৰ ক্লেশৰ পৰা
হাত সাৰি যোৱাটো খ্ৰীষ্টীয় মণ্ডলীৰ বাবে গৌৰৱময় আশা। কাৰণ পৃথিৱীলৈ সেই মহাক্লেশ নামি অহাৰ আগে আগেই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি নিয়া হ'ব। আৰু এই মহাক্লেশবোৰ ঘটিব খ্ৰীষ্টক প্ৰত্যাখ্যান কৰা, ঈশ্বৰৰ বিৰোধিতা কৰা জগতখনৰ ওপৰলৈহে। এতিয়া আমি যিখিনি মহাক্লেশৰ কথা পাম, সেইখিনি হৈছে পৃথিৱীত চলিব লগা মহাক্লেশৰ আটাইতকৈ কষ্টকৰ আৰু ভয়ংকৰ সময়। সেইখিনি সময় হৈছে দানিয়েলৰ 70 সপ্তাহৰ শেষৰ 3.5 বছৰৰ কথা। আৰু এই শেষৰ 3.5 বছৰ কাল হ'ব প্ৰচণ্ড দুখক্লেশৰ সময়, মানৱ ইতিহাসৰ সকলোতকৈ অন্ধকাৰাচ্ছন্ন সময় এই 3.5 বছৰ কাল। যদিও এতিয়া আমি পঢ়িবলৈ ওলোৱা শাস্ত্ৰাংশৰ কথাখিনি বুজি পোৱা বেছি সহজ নহয়, তথাপি পাচনি জোহনেই আমাক বুজি পোৱাৰ চাবিকাঠি দিব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। প্ৰথমতে আমি পাওঁ 5 নম্বৰ তুৰি বজোৱাৰ কথা। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। প্ৰকাশিত বাক্য 9 নম্বৰ অধ্যায়ৰ প্ৰথম পদ। পাছে পঞ্চম দূতে বজালত আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিলোঁ, আৰু অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ'ল। অগাধ ঠাইৰ কুণ্ড বা তলি নোহোৱা গাঁত। আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিলোঁ। আমি ইতিমধ্যে 2টা তৰাৰ কথা পাইছোঁ, আৰু সেই তৰাকেইটা আক্ষৰিক অৰ্থত তৰা বুলি আমি কৈ আহিছোঁ, অৰ্থাৎ পৃথিৱীত পৰা উল্কাপিণ্ড, নক্ষত্ৰ নহয়, উল্কাপিণ্ড বা পপীয়া তৰা। এনেদৰে উল্কাপিণ্ড পৃথিৱীত মাজে মাজে পৰি থাকে। বেছিভাগ ক্ষেত্ৰতেই এই উল্কাপিণ্ডবোৰ পৃথিৱীত পৰাৰ আগতেই জ্বলি ছাই হৈ যায়। কিছুমান উল্কা পুৰি শেষ হৈ যোৱাৰ আগতেই পৃথিৱীত পৰেহি, আৰু এনেকুৱা ঘটনাক উল্কাপাত হোৱা বুলি কয়। এনেকুৱা উল্কাপাত মাজে মাজে হৈ থাকে। কিন্তু ইয়াত যি তৰাৰ কথা কোৱা হৈছে, সেই তৰা কোনো নিৰ্জীৱ পদাৰ্থ নহয়। ইয়াত তেওঁক অৰ্থাৎ তৰাটোক চাবি দিয়াৰ কথা কোৱা হৈছে। অৰ্থাৎ সেই তৰা হৈছে এজন ব্যক্তি, জ্ঞান বুদ্ধি থকা ব্যক্তি। এই ব্যক্তি আচৰিত ধৰণৰ ব্যক্তি। গতিকে এই তৰা আগতে উল্লেখ কৰা তৰা দুটাতকৈ নিশ্চয় বেলেগ। অৰ্থাৎ চতুৰ্থ তুৰিধ্বনিত পৃথিৱীত যি তৰা পৰা বুলি আমি পঢ়িছিলোঁ, তাতকৈ এই তৰাটো বেলেগ। আৰু আমি ভাবোঁ এই তৰাটো হৈছে শয়তান। এই তৰাটোক আমি শয়তান বুলি কিয় কৈছোঁ, তাৰ কাৰণ আছে। আমি বাইবেলত আগতে এনেদৰে পাই আহিছোঁ, হে দীপ্তিময় প্ৰভাতীয় তৰা, তুমি আকাশৰ পৰা কেনে ৰূপে পতিত হ'লা, আৰু জাতিবিলাকক নিপাত কৰোঁতা যি তুমি ছিন্ন হৈ কেনেদৰে মাটিৰ সমান হ'লা। যিচয়া 14 অধ্যায় 12 পদ। আকৌ লোকে লিখা শুভবাৰ্তাত আমি এনেদৰে পঢ়িবলৈ পাইছিলোঁ প্ৰভু যীশুৱে কোৱা কথা। তেওঁবিলাকক ক'লে, স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ মই শয়তানক পৰা দেখিলোঁ। লোকে লিখা শুভবাৰ্তা 10 অধ্যায় 18 পদ। অৰ্থাৎ শয়তানক আকাশৰ পৰা পৰা তৰা বুলিয়েই প্ৰভু যীশুৱে কৈছে। এই ছবিবোৰৰ পৰা আমি বুজি পাওঁ যে ইয়াত তৰাটো শয়তানহে, জ্বলি থকা তৰা, কিন্তু আকাশৰ পৰা পৃথিৱীলৈ খহি পৰা তৰা। আকৌ আমি প্ৰকাশিত বাক্যতেই পঢ়িবলৈ পাম যে শয়তানক স্বৰ্গৰ পৰা বহিষ্কাৰ কৰি পৃথিৱীলৈ নিপাতিত কৰা হ'ব। গতিকে যদিহে শয়তানক এনেদৰে পৃথিৱীলৈ পেলাই দিয়া হয়, তেন্তে শয়তানে কি কৰিব? শয়তানে গৈ তলি নোহোৱা গাঁতৰ চাবিকাঠি লয়। চাবিকাঠি মানে ক্ষমতা আৰু কৰ্তৃত্বক বুজায়। শয়তানে সেই অগাধ গৰ্তৰ ওপৰত এই কৰ্তৃত্ব পায়, কাৰণ সাময়িকভাৱে ঈশ্বৰেই শয়তানক সেইখিনি অধিকাৰ দিছে। এই অগাধ গৰ্ত মানে নৰক নহয় বুলিয়েই আমি ভাবোঁ। প্ৰভু যীশুৱে মথিয় লিখা শুভবাৰ্তা 12 নম্বৰ অধ্যায়ৰ
40 নম্বৰ পদত এনেদৰে কৈছিল, কিয়নো জোনা যেনেকৈ 3 দিন 3 ৰাতি বৰ মাছৰ পেটত আছিল, তেনেকৈ মানুহৰ পুত্ৰও 3 দিন 3 ৰাতি পৃথিৱীৰ ভিতৰত থাকিব। প্ৰভু যীশুৱে কবৰত থাকি তৃতীয় দিনা পুনৰ জি উঠা কথা ইয়াত বুজাইছে যদিও তেওঁ ইয়াত পৃথিৱীৰ গৰ্ভলৈ নামি যোৱাৰ কথা কৈছে। কাৰণ তেওঁকতো আচলতে শিলেৰে কটা গুহাৰ নিচিনা ঠাইতে ৰখা হৈছিল, তেওঁক মাটি খানি কবৰ দিয়া হোৱা নাছিল। গতিকে তেওঁ ক্ৰুচীয় মৃত্যুৰ পাছত পৃথিৱীৰ বুকুলৈ সোমাই যোৱা বুলি কওঁতে আচলতে এই অতল গৰ্তলৈ যোৱাৰ কথাহে আমি বুজি পাওঁ। এই গৰ্ত বা হেডিছ এনেকুৱা এখন ঠাই য'ত মৃত্যুৰ পাছত মানুহৰ আত্মাবোৰ যায়। কিন্তু নৰক এনেকুৱা এখন ঠাই য'ত শেষ বিচাৰৰ পাছত শয়তান আৰু শয়তানৰ অনুগামী অৰ্থাৎ ঈশ্বৰ বিৰোধী অবিশ্বাসী লোকৰ আত্মাই ঠাই পাব। অৱশ্যে এই বিষয়ে যিহেতু শাস্ত্ৰত বেছি স্পষ্টভাৱে কোৱা হোৱা নাই, গতিকে আমি হেডিছ আৰু নৰকৰ পাৰ্থক্যৰ বিষয়ে খুব বেছি জোৰকৈ ক'ব নোৱাৰোঁ। কিন্তু এই ধাৰণাটোৱেই বেছিভাগ লোকে গ্ৰহণ কৰে। এই অটল গৰ্তৰ চাবি কাঠি বৰ্তমানে প্ৰভু যীশুৰ হাতত আছে। 2 পিতৰ 2 অধ্যায় 4 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো ঈশ্বৰে যদি পাপ কৰা দূতবিলাকক মৰম নকৰিলে, কিন্তু নৰকত পেলাই বিচাৰৰ অৰ্থে ৰক্ষিত হ'বলৈ অন্ধকূপত সমৰ্পণ কৰিলে, অসুচী আত্মাবোৰক তাত বন্দী কৰি ৰখা হৈছে। কিন্তু মহাক্লেশৰ শেষৰ 3.5 বছৰ কালত সেই ঠাইৰ চাবিকাঠি শয়তানৰ হাতত দিয়া হ'ব আৰু শয়তানক এটা বিশেষ ধৰণৰ স্বাধীনতা দিয়া হ'ব, যি স্বাধীনতা শয়তানে আগতে কেতিয়াও পোৱা নাছিল। আৰু সেইকাৰণেই সেই কালত মানুহে মৰিবলৈ বিচাৰিলেও মৰিব নোৱাৰিব, কাৰণ শয়তানে মানুহবোৰক দুখ কষ্টটো পেলাব আৰু মৰিবও নিদিব। এতিয়া 2 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলিলত কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ ধোঁৱা উঠিল। তাতে সেই কুণ্ডৰ ধোঁৱাৰে সূৰ্য আৰু আকাশ অন্ধকাৰময় হ'ল। পৃথিৱীৰ সেই অতল গৰ্তৰ পৰা ওলাই আহিব জুই ধোঁৱা আদি, প্ৰচণ্ড ডাঙৰ আগ্নেয়গিৰিৰ নিচিনাকৈ, আৰু পৃথিৱীখন চানি ধৰিব। 3 আৰু 4 পদ। সেই ধোঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল, আৰু সেইবোৰক পৃথিৱীৰ কেঁকুৰা বিচাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ'ল। আৰু পৃথিৱীৰ কোনো তৃণ বা কোনো কেঁচা শাক বা কোনো গছ হিংসা নকৰি, যিবিলাকৰ কপালত ঈশ্বৰৰ চাপ নাই, অকল তেনে মানুহবিলাকক হিংসা কৰিবলৈ সেইবোৰক কোৱা হ'ল। ইয়াত জোহনে প্ৰতীকধৰ্মী ভাষা ব্যৱহাৰ কৰিছে অতি ভয় লগা জীৱ বুজাবলৈ। ইমান ভয় লগা জীৱ যে তেওঁ এনেদৰেই বুজাবলৈ ভাল পাইছে। ইয়াত কোৱা হৈছে কিছুমান কচুৱা ফৰিঙৰ কথা, কিন্তু সেইবোৰ অতি আচৰিত প্ৰকৃতিৰ। এইবোৰ সাধাৰণ প্ৰকৃতিৰ কচুৱা ফৰিং নহয়, কাৰণ এইবোৰে গছ গছনি নাখায়। পৃথিৱীৰ কচুৱা ফৰিঙৰ কোনো ৰজা নাই, কিন্তু এইবোৰৰ হ'লে আছে। মিছৰ দেশত ঈশ্বৰে যেনেদৰে কচুৱা ফৰিং আনিছিল, সেই কচুৱা ফৰিংবোৰৰ বিষয়ে এনেদৰে লিখা হৈছিল, তাতে ফৰিংবোৰে গোটেইখন মিছৰ দেশলৈ আহি মিছৰৰ আটাই অঞ্চল জুৰি ল'লেহি। সেইবোৰ অতিশয় কষ্টদায়ক। সেইৰূপ ফৰিং পূৰ্বে কেতিয়াও হোৱা নাই আৰু পাছেও নহ'ব। যাত্ৰা পুস্তক 10 অধ্যায় 14 পদ। গতিকে এইবোৰ ফৰিং সেই আগৰ নিচিনা কচুৱা ফৰিং নহয়। তথাপি এইবোৰ কিবা বিশেষ ধৰণৰ জন্তুৱেই আছিল, সিংহ, ঘোঁৰা, বৃশ্চিক আৰু মানুহৰ সৈতে সাদৃশ্য থকা। এই কচুৱা ফৰিং সদৃশ জীৱবোৰে পৃথিৱীলৈ যি প্ৰবল উপদ্ৰৱ আনিব, সেই উপদ্ৰৱ মিছৰ দেশত যেনে উপদ্ৰৱ আহিছিল তেনেকুৱাই হ'ব। এনেধৰণৰ এটা উপদ্ৰৱৰ বিষয়ে জুৱেল ভাৱবাদীয়েও ভৱিষ্যতবাণী কৰি গৈছে। এই কচুৱা ফৰিংবিলাকে কেঁকুৰা বিচাৰ নিচিনাকৈ দংশন কৰে মন্দ মানুহক, যিবোৰ মানুহৰ কপালত ঈশ্বৰে চাপ মাৰি দিয়া নাই। 5 নম্বৰ পদটো পঢ়িছোঁ। তেওঁবিলাকক বধ কৰিবলৈ নহয়, কিন্তু তেওঁবিলাকে 5 মাহলৈকে যাতনা পাবৰ কাৰণে সেইবোৰক ক্ষমতা দিয়া হ'ল। কেঁকুৰা বিচাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনা তেনে।
কেঁকুৰা বিছা বা বৃশ্চিক সাধাৰণতে সেমেকা ঠাইত থাকে। এইবোৰৰ নেজৰ পিনে বিষাক্ত শুং থাকে। মানুহ নমৰে, কিন্তু প্ৰচণ্ড বিষ। এইবোৰে সেই লোকসকলক কামুৰিব যিসকলৰ কপালত ঈশ্বৰৰ চাপ মৰা নাই। আমি ইতিমধ্যে পাই আহিছোঁ যে এই প্ৰবল মহাক্লেশ অহাৰ আগে আগে খ্ৰীষ্টত বিশ্বাস কৰা লোকসকলক কপালত চাপ মাৰি দিয়া হ'ব, যাতে তেওঁলোক মহাক্লেশৰ পৰা সাৰি যায়। 6 নম্বৰ পদ, সেই কালত মানুহবিলাকে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব। তেওঁবিলাকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁবিলাকৰ পৰা পলাব। শয়তানক সেই হেডিছ বা তলি নোহোৱা গাঁতৰ চাবিকাঠি দিয়া হ'ব। সেই অতল গৰ্তলৈ মৃত লোকসকলৰ আত্মা যায়। এতিয়ালৈকে মৃত লোকসকলৰ আত্মা সেই ঠাইলৈকে গৈ আছে। আৰু প্ৰভু যীশুৱে ক্ৰুচত মৃত্যুবৰণ কৰাৰ পাছত সেই অতল গৰ্তলৈ গৈ পৰিত্ৰাণৰ বাণী ঘোষণা কৰিছিল বুলি আমি বাইবেলত পঢ়িছোঁ। শয়তানে নিজৰ অনুগামীসকলক মৰাটো নিবিচাৰিব, আৰু শয়তানৰ অনুগামীসকলকহে সেই বিষাক্ত জীৱই কামুৰিব। সেই বিষাক্ত পোকে দংশন কৰা মানুহে যন্ত্ৰণাত থাকিব নোৱাৰি আত্মহত্যা কৰিব খুজিব, কিন্তু নমৰিব। গতিকে সেই যন্ত্ৰণা কি যে ভয়ানক হ'ব আমি সহজেই অনুমান কৰিব পাৰোঁ। শয়তানে অনুগামীবোৰক পৃথিৱীতে থকাটো বিচাৰিব, পৃথিৱীত মন্দতা চলাই ৰাখিবলৈ। কোনোৱে ক'ব খোজে যে ঈশ্বৰেই এই মন্দ লোকসকলক মৰিবলৈ নিদিব, কাৰণ পাপী মানুহে ঈশ্বৰ বিদ্ৰোহৰ শাস্তি ভোগ কৰিবই লাগিব, সাৰিব নোৱাৰে। প্ৰভু যীশুখ্ৰীষ্টক প্ৰত্যাখ্যান কৰাটো ধেমালি কথা নহয়। তেওঁক অৱজ্ঞা কৰাটো সাধাৰণ কথা নহয়। জীৱনত বহুতো প্ৰয়োজনীয় কাম আছে, কিন্তু প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাটো সকলোতকৈ প্ৰয়োজনীয় কাম। বাকী কামবোৰৰ কথা তাৰ পাছতহে। 7 পৰা 10 নম্বৰ পদ পাঠ কৰি দিছোঁ। সেই ফৰিংবোৰৰ আকৃতি যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা, আৰু মূৰত সুবৰ্ণময় কিৰীটি থকা যেন দেখা যায়। আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা। তিৰোতাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু লোহাৰ বুকুবৰীৰ নিচিনা সিহঁতৰ বুকুবৰী আছিল। সিহঁতৰ ডেউকাৰ শব্দ ৰণলৈ লৰি যোৱা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা। কেঁকুৰা বিচাৰ নিচিনা সিহঁতৰ নেজ আৰু হুল আছিল। আৰু 5 মাহলৈকে মানুহক হিংসা কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল। এইটো অতি ভয় লগা, আচৰিত আৰু অস্বাভাৱিক ধৰণৰ বৰ্ণনা। কিন্তু অলপ ভালদৰে লক্ষ্য কৰিলে আমি পেলেষ্টাইন দেশৰ কচুৱা ফৰিংবোৰৰ লগত অলপ সাদৃশ্য দেখা পাওঁ। ইয়াক ঘোঁৰাৰ নিচিনা বুলি কোৱা হৈছে, আৰু এই কচুৱা ফৰিঙক জাৰ্মান ভাষাত হিফাৰ্ড হে হৰ্চ বা ঘোঁৰা বুলি কয়, আৰু ইটালীৰ ভাষাত কেভলেট্টা লিটল হৰ্চ বা ঘোঁৰা বুলি কয়। কচুৱা ফৰিঙৰ মুখখন মানুহৰ নিচিনা, আৰু মূৰত থকা শুং দুডাল ছোৱালীৰ চুলিৰ নিচিনা। জুৱেল ভাৱবাদীয়ে কচুৱা ফৰিঙৰ দাঁত সিংহৰ দাঁতৰ নিচিনা বুলি কৈছে। এই কচুৱা ফৰিঙে অদ্ভুত শব্দ এটা কৰে, আৰু জাকে জাকে অহা কচুৱা ফৰিঙে বৰষুণ অহাৰ নিচিনা শব্দ এটা কৰে। বহুতো লোকে আকৌ কচুৱা ফৰিঙৰ এই বৰ্ণনা পঢ়ি সেই ফৰিংবোৰ আচলতে উৰাজাহাজ বুলিহে ক'ব খোজে। এবাৰ এজন প্ৰচাৰকে কৈছিল যে যিহেতু এই কচুৱা ফৰিংবোৰৰ নেজৰ পিনে শুং থকা বুলি কোৱা হৈছে, গতিকে এইবোৰ আচলতে যুদ্ধ বিমান, আৰু পিছ পিনেৰে গুলী মাৰিব পৰা যুঁজাৰু বিমান। কিন্তু সেই কথা শুনিবলৈ ভাল হ'লেও আমি মনত ৰখা উচিত যে দিনে দিনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি হৈ আছে, আৰু নতুন নতুন ধৰণৰ বিমান ওলাই আছে। আজি হয়তো কোনোবাই এই কচুৱা ফৰিংবোৰক মিছাইল বুলিহে ক'ব খুজিব। কিন্তু আমি হ'লে এইবোৰ আমি দেখি থকা একো বস্তুৰ লগত ৰিজাব নোখোজোঁ। সেই মহাক্লেশৰ সময়ত কেনেধৰণৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ হ'ব আমি নাজানো। সেই কচুৱা ফৰিঙৰ দংশনৰ যন্ত্ৰণা থাকিব 5 মাহ পৰ্যন্ত। 11 নম্বৰ পদটো পঢ়িছোঁ। অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল। তাৰ নাম ইব্ৰী ভাষাত আবদ্দোন, গ্ৰীক ভাষাত আপুলিয়ন। কচুৱা ফৰিঙৰ ৰজা নাই, কিন্তু এইবোৰৰ হ'লে থাকিব, আৰু ৰজা হ'ব স্বয়ং শয়তানৰ বিশেষ দূত। শয়তানক এনেদৰে প্ৰথমবাৰৰ বাবে ক্ষমতা দিয়া হ'ব মানুহক আক্ৰমণ কৰিবলৈ। সেই দিন অতি ভয়ানক হ'ব। ইব্ৰী ভাষাত
আবদ্দোন নামটোৰ অৰ্থ হৈছে ধ্বংসকাৰ্য আৰু গ্ৰীক ভাষাত আপলিয়ন মানে ধ্বংস কৰোঁতা। এতিয়া 12 নম্বৰ পদটো পঢ়ি দিছোঁ। এই প্ৰথম সন্তাপ গ'ল, চোৱা ইয়াৰ পাছত আৰু 2 সন্তাপ আহিছে। এই প্ৰথম সন্তাপ হ'ব সেই 7 বছৰীয়া মহাক্লেশৰ দ্বিতীয়াৰ্ধ, অৰ্থাৎ পাছৰ 3.5 বছৰৰ আগভাগত। এই সন্তাপ চলিব 5 মাহ ধৰি। গতিকে বাকী 2টা সন্তাপ আহিব সেই 3.5 বছৰৰ বাকী থকা সময়খিনিত। পিছৰ সন্তাপকেইটা আৰু বেছি ভয়াৱহ হ'ব বুলি ইয়াত সাৱধান কৰি দিয়া হৈছে। প্ৰিয় শ্ৰোতা, আজি আমাৰ হাতত সময় আছে। সময় এতিয়াও উকলি যোৱা নাই। ঈশ্বৰৰ অনুগ্ৰহৰ কাল এতিয়াও চলি আছে। এই অনুগ্ৰহৰ কাল কেতিয়া শেষ হয় আমি কিন্তু কোনেও ক'ব নোৱাৰোঁ। গতিকে সময় থাকোঁতেই প্ৰভু যীশুত আশ্ৰয় লৈ আমাৰ বৰ্তমান জীৱন আশীৰ্বাদপূৰ্ণ কৰাৰ লগতে ভৱিষ্যতো নিৰাপদ কৰাটো বুদ্ধিমানৰ কাম নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পঞ্চমজন দূতে শিঙা বজোৱাৰ লগে লগে পৃথিৱীলৈ প্ৰথমটো সন্তাপ আছিল। কচুৱা ফৰিঙৰ দংশনত কপালত ঈশ্বৰৰ চাপ নথকা মানুহবোৰে যথেষ্ট যন্ত্ৰণা ভুগিব লগা হ'ল। সেই যন্ত্ৰণাত ভুগি থকা মানুহবোৰে যন্ত্ৰণাৰ পৰা উপশম পাবলৈ মৃত্যু বিচাৰিব, কিন্তু মৃত্যু নাপাব বুলি জনোৱা হৈছে। 5 মাহলৈকে মানুহক যন্ত্ৰণা দিবৰ বাবে সেই ফৰিংবোৰক ক্ষমতা দিয়া হ'ল। অগাধ ঠাইৰ দূত আছিল সিহঁতৰ ওপৰত ৰজা। এয়া হ'ব প্ৰথমটো সন্তাপ। ইয়াৰ পাছত মানুহৰ ওপৰলৈ আৰু 2টা সন্তাপ আহিব বুলি জনোৱা হ'ল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি সুন্দৰ সময় দান কৰিলা তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। বিশেষকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে অধ্যয়ন কৰা হ'ল, আৰু এই বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে প্ৰভু অধ্যয়ন কৰিছে, প্ৰভু তেওঁলোকে প্ৰত্যেকেই বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু সেয়েহে যি তুমি অহাৰ দিন নিচেই ওচৰ, আৰু সেই দিনলৈ যাতে প্ৰত্যেকেই প্ৰভু নিজকে সলনি কৰি শুদ্ধ পথত যাতে পৰিচালিত হ'ব পাৰিব, তেনে প্ৰভু তুমি আশীৰ্বাদ প্ৰত্যেকৰ জীৱনত দান কৰা। আৰু যাতে প্ৰত্যেকেই প্ৰভু বিশ্বাসত থিৰে হ'ব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন চি, পানী। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে খ্ৰীষ্টত বিশ্বাসীসকলক ক'ত চাপ মৰা হ'ব? অপশ্যন এ কপালত, অপশ্যন বি হাতত, অপশ্যন চি হৃদয়ত, অপশ্যন ডি কাণত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।